Hi guys, Knowledge and Everything আমাৰ এই ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। লগতে আপোনালোকে যদি আমাৰ ফেচবুক পেজত এই ভিডিঅ'টো চাইছে, ক্লিক কৰিছে, তেনেহ'লে আপোনালোকক স্বাগতম জনাইছোঁ। আৰু লগতে ৰাইজৰ সুবিধাৰ্থে যিহেতু এই ভিডিঅ'টো তৈয়াৰ কৰা হৈছে, সেই গতিকে আপোনালোকে তলত থকা শ্বেয়াৰ বটন আৰু লাইক প্লাছ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পাইছে, আপোনালোকৰ বাবে সুবিধাজনক হৈছে নে নাই। প্ৰথমে আহোঁ ফ্ৰেণ্ড, আসাম লিংগুইষ্টিক মাইনৰিটিজ ডেভেলপমেণ্ট বৰ্ডৰ অধীনত আপোনালোকে কেনেদৰে ই ৰিক্সা আৰু মপেড আবেদন প্ৰক্ৰিয়াৰ মাধ্যমেৰে আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব, এই বিষয়ে এই ভিডিঅ'টোত সম্পূৰ্ণ বিতংভাৱে জনোৱা হৈছে। আপোনালোকে এই ভিডিঅ'টো চাই একাধিক্ৰমে ষ্টেপ বাই ষ্টেপ যদি আপোনালোকে আপোনালোকৰ মোবাইল নতুবা কম্পিউটাৰ ডেস্কটপ লেপটপ আদিৰ স্ক্ৰীণত নিজে আবেদন কৰিব বিচাৰে, তেতিয়াহ'লে এই ভিডিঅ'টোৱে আপোনালোকক যথেষ্ট সহায় কৰিব। চ' ফ্ৰেণ্ডছ, এতিয়া পলম নকৰি আমি আগবাঢ়োঁ ভিডিঅ'টোলৈ। প্ৰথমতে আপোনালোকে আপোনালোকৰ কম্পিউটাৰ স্ক্ৰীণত নতুবা মোবাইলত টাইপ কৰিব লাগিব http://linguisticminority.in। তাত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এই পেজটো খোল খাব। এই পেজটো খোল খোৱাৰ পাছত আপোনালোকে ভালদৰে একান্ত মনে পঢ়ি ল'ব। গাইডলাইনছ কিছুমান দিয়া আছে, এই গাইডলাইনবিলাক আপোনালোকে ভালদৰে পঢ়ি ল'ব। এই গাইডলাইনবিলাকৰ ফাৰ্ষ্ট নম্বৰতে দিয়া আছে, আবেদনকাৰী বয়স 1-1-2025 তাৰিখৰ পৰা 25 বছৰৰ তলৰ আৰু 50 বছৰৰ ওপৰত হ'ব নালাগে। 2 নম্বৰতে দিয়া আছে, The e-rickshaw/moped will be provided to the selected beneficiaries free of cost by Assam Linguistic Minorities Development Board, Govt of Assam. No fees is required for online registration. তাৰমানে ইয়াতে বুজোৱা হৈছে, নিৰ্বাচিত হিতাধিকাৰীসকলক অসম ভাষিক সংখ্যালঘু উন্নয়ন বৰ্ডৰ তৰফৰ পৰা বিনামূলীয়াকৈ ই ৰিক্সা আৰু মপেড প্ৰদান কৰা হ'ব। অনলাইন পঞ্জীয়নৰ বাবে ইয়াত কোনো মাচুলৰ প্ৰয়োজন নাই। 3 নম্বৰতে আছে, আবেদনকাৰীয়ে এবাৰত ই ৰিক্সা বা মপেডহে বাছনি কৰিব পাৰিব, তাৰমানে যিকোনো এখন। কৈছে যে এপ্লিকেণ্ট কেন ছিলেক্টেড ওৱান আইটেম ই ৰিক্সা অৰ মপেড। 5 নম্বৰতে কোৱা হৈছে, অনলাইন আবেদন 1 ডিচেম্বৰ 2025 পৰা 23 ডিচেম্বৰ 2025 খোলা থাকিব। কথাটো বৰ্ডৰ ফালৰ পৰা যেনেধৰণে দিছে হৈছে বাৰু, কিন্তু তাৰ মাজতে প্ৰথম 3টা দিন ৰাইজে আবেদন কৰিব পৰা নাছিলে। ছিষ্টেম কি হ'ব কি নহ'ব বুলি কৈ কেইবাবাৰো ক্লিক কৰে, তাৰ পাছতো পেজ খোল নাখায় বা নতুবা বিভিন্ন ধৰণৰ প্ৰব্লেম হৈছিলে। এতিয়া অৱশ্যে পেজটো সম্পূৰ্ণৰূপে ক্লিয়াৰ হৈ আছে, আপোনালোকে ইয়াত আবেদন কৰিব পাৰে। 6 নম্বৰতে দিয়া আছে ক্ৰাইটেৰিয়া অফ এপ্লিকেণ্ট। ক্ৰাইটেৰিয়াৰ ভিতৰত আছে, যিজনে আবেদন কৰিব তেওঁ অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব, বৰ্তমান অসমত বাস কৰা হ'ব লাগিব, আবেদনকাৰী কেৱল ভাষিক সংখ্যালঘু সম্প্ৰদায়ৰহে হ'ব লাগিব, আৰু ধৰ্মীয় সংখ্যালঘু যেনে মুছলমান, বৌদ্ধ, খ্ৰীষ্টান, শিখ, জৈন আৰু পাৰ্চীৰ বাবে নহয়। ইয়াত তেওঁলোকে আবেদন কৰিব নোৱাৰিব। আবেদনকাৰীয়ে নিশ্চিত কৰিব লাগিব যে তেওঁলোকে ই ৰিক্সা মপেড চলাব পাৰে, ভাড়া নতুবা লিজত বাহনখন দিব নোৱাৰিব। ই ৰিক্সা অথবা মপেড আবণ্টনৰ 3 বছৰৰ ভিতৰত হিতাধিকাৰীয়ে বিক্ৰী কৰিলে আইনী ব্যৱস্থাৰ সন্মুখীন হ'ব লাগিব। তাৰমানে আপোনালোকে যেতিয়া ই ৰিক্সাই হওক বা মপেডখনেই হওক আপোনালোকে লাভ কৰিব, তাৰপিছত 3 বছৰলৈকে বিক্ৰী কৰিব নোৱাৰিব। বাহনখন আবণ্টনৰ পূৰ্বে হিতাধিকাৰী হিচাপে নিৰ্বাচিত হ'লেহে আবেদনকাৰীয়ে উপযুক্ত কৰ্তৃপক্ষ, ব্ৰেকেটৰ ভিতৰত দিয়া আছে চক্ৰ বিষয়া, মৌজাদাৰ, চাৰ্কল অফিচাৰ আৰু মৌজাদাৰ দ্বাৰা প্ৰদান কৰা তেওঁলোকৰ BPL কাৰ্ড, আয়ৰ প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব। যেতিয়া হিতাধিকাৰী হিচাপে নিৰ্বাচিত হ'ব, মানে আপোনালোকক ধৰক এখন লিষ্টত আপোনালোকৰ নাম আহিব, তো নাম অহাৰ লগে লগে আপোনালোকে নিজে গম পাব যে আমাক নিৰ্বাচিত কৰিছে, তেতিয়া আপুনি চাৰ্কল অফিচাৰ, মৌজাদাৰ এওঁলোকৰ পৰা আয়ৰ প্ৰমাণপত্ৰ মানে ইনকম চাৰ্টিফিকেট দাখিল কৰিব লাগিব। জিলা ভিত্তিক ভাষিক সংখ্যালঘুৰ জনসংখ্যাৰ ওপৰত ভিত্তি কৰি হিতাধিকাৰী নিৰ্বাচন কৰা হ'ব। ALMDB-য়ে অনলাইনত লাভ কৰা প্ৰপত্ৰসমূহ সঠিকভাৱে পৰীক্ষা কৰাৰ পিছতহে উপযুক্ত কৰ্তৃপক্ষৰ দ্বাৰা ড্ৰৰ ভিত্তিত নিৰ্বাচন কৰা হ'ব, মানে হিতাধিকাৰীসকলক।
নিৰ্বাচিত নিবনুৱাসকলক উপাৰ্জনৰ উৎস হিচাপে বাণিজ্যিক উদ্দেশ্যত ই-ৰিক্সা প্ৰদান কৰা হ'ব আৰু মপেডখন সেই নিবনুৱাৰ বাবে উদ্দেশ্য কৰা হৈছে যিসকলে এপ ভিত্তিক সেৱাৰ বাবে বাহনখন ব্যৱহাৰ কৰিব বিচাৰে। ইয়াৰ বাবে হিতাধিকাৰীয়ে তেওঁলোকৰ এপ ভিত্তিক সেৱাৰ বাবে কোম্পানীটোৰ পৰা এটা আণ্ডাৰটেকিং আগবঢ়াব লাগিব। যদি মপেডখন পায় তেতিয়াহ'লে যেনে ধৰক উদাহৰণস্বৰূপে ডেলিভাৰী বয় যিসকল আছে তেওঁলোকক এখন মপেড বা বাইকৰ প্ৰয়োজন হয় বস্তুবিলাক তেওঁলোকে ডেলিভাৰী কৰাৰ ক্ষেত্ৰত, তো তেওঁলোকে তেতিয়া কোম্পানীটোৰ অধীনত এখন আণ্ডাৰটেকিং লেটাৰ দেখুৱাব লাগিব। তেতিয়া সেই লেটাৰখনে প্ৰমাণ কৰিব যে তেওঁ কোম্পানীটোৰ লগত জড়িত আৰু তেওঁ কোম্পানীটোৰ অধীনত বিভিন্ন প্ৰডাক্টসমূহ ডেলিভাৰী কৰে অ'ত গৈ। তো এনেকেই কিছুমান গাইডলাইন ইয়াত দিয়া আছে। এই গাইডলাইনসমূহ আপোনালোকে ভালদৰে পঢ়ি ল'ব। তাৰপিছতে এতিয়া আহোঁ আমি মেইন এপ্লাই কৰিব কেনেকৈ তালৈ যাওঁ। ইয়াতে দিয়া আছে এপ্লিকেণ্ট ফৰ্ম ফিল আপ। তো আমি ইয়াতে ক্লিক কৰিম। ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ আপোনালোকৰ সন্মুখত পেজ এটা খোল খাব আইটেম ইনফৰমেশ্যন বুলি। তো ইয়াতে আপুনি চিলেক্ট আইটেম আছে, চিলেক্ট আইটেমত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে ডিষ্ট্ৰিবিউশ্যন অফ মপেড, ডিষ্ট্ৰিবিউশ্যন অফ ই-ৰিক্সা, আপোনালোকে কোনখনৰ বাবে আবেদন কৰিব তাত চিলেক্ট কৰিব। চ' মই এতিয়া ই-ৰিক্সাৰ বাবে আবেদন কৰিব বিচাৰিছোঁ। মই এতিয়া ই-ৰিক্সাত ক্লিক কৰিম। ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে এনেধৰণে পেজটো খোল খাব। খোল খোৱাৰ লগে লগে ইয়াতে দিয়া আছে পাৰ্চনেল ইনফৰমেশ্যন। পাৰ্চনেল ইনফৰমেশ্যন মানে হৈছে যিজনে এপ্লাই কৰিব, যাৰ কাৰণে তেওঁ মপেডখন বা ই-ৰিক্সাখন লাগে, তেওঁৰ নাম ডিটেইলছ ইয়াত ভৰাব লাগিব, পাৰ্চনেল ইনফৰমেশ্যনখিনি। চ' মই এতিয়া মোৰ ইয়াতে এজন ক্লাইণ্ট আহিছে, তো তেওঁ আবেদন কৰিব বিচাৰে ই-ৰিক্সা। মই এতিয়া তেওঁৰ নামটো ইয়াতে টাইপ কৰিম। তাৰমানে যোনে আবেদন কৰিব বিচাৰিছে, যোন এপ্লিকেণ্ট হয়, তেওঁ ইয়াতে তেওঁৰ ডিটেইলছখিনি ভৰাব লাগিব। চাপ'জ এতিয়া ময়ে এপ্লাই কৰি দিছোঁ, সেই মানুহজনে যিহেতু এপ্লাই কৰিব নোৱাৰে, কম্পিউটাৰ চলোৱাৰ তেওঁৰ অভ্যাস নাই, গতিকে ময়ে আবেদন কৰি দিছোঁ, কিন্তু মই তেওঁৰ বিষয়ে গোটেই ডিটেইলছখিনি ইয়াতে ভৰাম। প্ৰথমতে আহিলে এণ্টাৰ কেণ্ডিডেট নেম। তো মই ইয়াতে এণ্টাৰ কেণ্ডিডেট নেমত ক্লিক কৰি তেওঁৰ নামটো ভৰাম। কেণ্ডিডেটৰ নামটো ইয়াতে মই ভৰালোঁ, টাইপ কৰিলোঁ। এতিয়া আহিলে কেণ্ডিডেটৰ দেউতাকৰ নাম। দেউতাকৰ নাম মই ইয়াতে টাইপ কৰিলোঁ। এতিয়া আহিলে কেণ্ডিডেটৰ মোবাইল নম্বৰ। কেণ্ডিডেটৰ মোবাইল নম্বৰ টাইপ কৰিছোঁ এয়া। তাৰ পাছতে আহিলে চিলেক্ট ছেক্স ৰিকুৱাৰ্ড, মানে তেওঁৰ লিংগ স্ত্ৰীলিংগ নে পুৰুষ লিংগ। তো আমি ইয়াতে দিম মেইল, যিহেতু তেওঁ ল'ৰা মানুহ, পুৰুষ হয়। ভিলেজ অব্লিক টাউন, আপোনাৰ যদি গাঁও হয় তেতিয়াহ'লে আপুনি গাঁও দিব, আৰু যদি আপোনাৰ টাউন এৰিয়া হয় তেতিয়াহ'লে আপুনি টাউন দিব। চ' এতিয়া এখন গাঁও। এতিয়া আহিলে পোষ্ট অফিচ। পোষ্ট অফিচ মই ইয়াতে টাইপ কৰিলোঁ। এতিয়া আহিলে পুলিচ ষ্টেচন। টাইপ কৰিলোঁ পুলিচ ষ্টেচন। এতিয়া আহিছে চিলেক্ট ষ্টেট, অবভিয়াছলি ষ্টেট আছাম হ'ব, যিহেতু অসমৰ বাসিন্দাইহে এপ্লাই কৰিব পাৰিব। এতিয়া আহিলে চিলেক্ট ডিষ্ট্ৰিক্ট, আপোনাৰ ডিষ্ট্ৰিক্ট মানে জিলা কোনখন হয় আপুনি ইয়াতে টাইপ কৰিব। মোৰ এই ক্লাইণ্টজন নগাঁৱৰ ডিষ্ট্ৰিক্টৰ পৰা বিলংছ কৰে, তো চ' মই ইয়াতে নগাঁও টাইপ কৰিলোঁ। পোষ্টেল পিন আহিছে, পিন আপোনাৰ পোষ্টেলৰ পিন যিটো হয় সেইটো আপুনি ইয়াতে টাইপ কৰিব। জন্মৰ তাৰিখ সুধিছে, জন্মৰ তাৰিখটো আপুনি ধুনীয়াকৈ টাইপ কৰিব। জন্মৰ তাৰিখটো আপোনালোকে টাইপ কৰোঁতে ভুল নকৰিব। প্ৰথমতে আছে ইয়াতে মন্থ, তাৰপিছতে আছে ডি মানে ডেট, আৰু ৱাই মানে ইয়েৰ। মানে হৈছে মন্থ, মানে আপুনি কোনটো মাহত জন্ম। কিছুমানে কি কৰে, প্ৰথমতে মানে ভালদৰে পঢ়ি নাচায়, নোচোৱাৰ ফলত মন্থৰ জেগাতে ডেটটো লিখি দিয়ে। এই তেনেধৰণেই আপোনাৰ বহুত এপ্লিকেশ্যন কেঞ্চেল হোৱাৰ সম্ভাৱনা আছে। প্ৰথমতে লিখা আছে মানে হৈছে মন্থ, ডি মানে ডেট, ৱাই মানে হৈছে ইয়েৰ, কোনটো চনত তেওঁৰ জন্ম। তাৰপিছতে ইয়াতে দিয়া আছে আধাৰ নম্বৰ, আধাৰ কাৰ্ডখন লাগিবই।
আধাৰ নম্বৰ মই ইয়াতে ছাবমিট কৰিলোঁ ছাবমিট কৰাৰ পিছতে তললৈ আহিলে কোৱালিফিকেশ্যন ইনফৰমেশ্যন মোৰ ক্লায়েণ্টজন যিহেতু মেট্ৰিক পাছ চ' ইয়াতে মই মেট্ৰিক পাছৰ বুলি ইয়াতে ছিলেক্ট কৰিলোঁ তাৰ তলত 4 নম্বৰতে আছে আদাৰ ইনফৰমেশ্যন তেওঁ হিন্দুইজিম মানে হিন্দু ধৰ্মৰ লোক হয় চ' ইয়াতে মই হিন্দুইজিম ছিলেক্ট কৰিলোঁ ছিলেক্ট কমিউনিটি তেওঁ বেংগলী হিন্দী আদাৰ চ' তেওঁ অসমীয়া হয় অসমৰ বাসিন্দা হয় তো অবভিয়াছলি ইয়াতে আছামিজ নাই কাৰণে আমি ইয়াতে আদাৰ ছিলেক্ট কৰিলোঁ আৰু ৰাইট কমিউনিটিত লিখিব দিছে তেওঁ কি কমিউনিটি বা বিলংছ কৰে তো চ' মই ইয়াতে লিখিম আছামিজ মানে অসমীয়া তেওঁ ইয়াতে বয়স দেখুৱাই আছে ফেমিলি এনুৱেল ইনকম তেওঁৰ কিমান তেওঁলোক বৰ বিশেষ এটা আৰ্থিকভাৱে টনকিয়াল নহয় তেওঁলোকৰ মোক কোৱাৰ মতে তেওঁলোকে প্ৰায় 1,80,000 মান ইনকম কৰিব পাৰে মই ইয়াতে টাইপ কৰি দিলোঁ এতিয়া ইয়াত বিচাৰিছে ডকুমেণ্টছখিনি PDF ফৰ্মেটত আপোনালোকে স্কেন কৰি কম্পিউটাৰ মোবাইলেদি ফটো মাৰি দিলে বাই চান্স ৰিজেক্ট হোৱাৰ চান্স এটা থাকিব পাৰে চ' আপোনালোকে কম্পিউটাৰৰ যি প্ৰিণ্টাৰ থাকে প্ৰিণ্টাৰত স্কেন কৰিব PDF ফৰ্মেটত আৰু 500 KB পৰা তলত ৰাখিব তাৰ যিটো সাইজ মানে ওজন 500 KB পৰা কমত ৰাখিব তেতিয়া আপোনালোকৰ ইয়াত ফাইলটো সিলেক্ট কৰি আপলোড দিয়াৰ লগে লগে লৈ ল'ব চ' মই এতিয়া স্কেন কৰিবলৈ ব্যৱস্থা কৰোঁ স্কেন কৰি তলত সিগনেচাৰটো দি সেলফ এটেষ্টেড বুলি কোৱা হয় তলত এটা সিগনেচাৰ মাৰি দিলে ভাল তলত এনেকৈ নিজৰ সেলফ এটেষ্ট কৰি আপোনালোকে আপোনালোকৰ ডকুমেণ্টছখন ৰেডি কৰি ল'ব কম্পিউটাৰ স্ক্ৰীনত এনেকৈ এটা ফাইল বনাই ল'ব এপ্লাই কৰা পেজটোলৈ আহিলোঁ অহাৰ পিছত ইয়াত 5 নম্বৰ পইণ্টত লিখা আছে ডকুমেণ্টছ আপলোড এতিয়া কিমান কৈছিলে 500 KB মানে ইয়াৰ সাইজ মানে ওজন 500 KBৰ ভিতৰত হ'ব লাগিব চ' মই এতিয়া ইয়াতে ব্ৰাউজিঙত ক্লিক কৰিম মই কম্পিউটাৰ স্ক্ৰীনত ছেভ কৰি থোৱা মোৰ যিজন ক্লায়েণ্ট ৰূপজ্যোতি বুলি তেওঁৰ ফাইলটো খোল খুৱাই ইয়াত মই আধাৰ অপশ্যনটোত ক্লিক কৰিলোঁ 199 KB আপোনালোকে দেখা পাইছে ফ্ৰেণ্ডছ 199 KB এই 199 KB আধাৰ কাৰ্ডখন মই ইয়াতে অপেন কৰিলোঁ আধাৰ কাৰ্ড ইয়াত আপলোড হৈ গ'ল এতিয়া আহিম মই ভোটাৰ ID নতুবা পেন কাৰ্ড চ' ভোটাৰ আইডিখনত কিছু ভুল থকাৰ বাবে ক্লায়েণ্টে পেন কাৰ্ডখন আবেদনত দিবলৈ অনুৰোধ কৰিছে তো মই ইয়াতে পেন কাৰ্ডখন ছিলেক্ট কৰিলোঁ পেন কাৰ্ডখন আপলোড হৈ গৈছে এতিয়া আহিলে ড্ৰাইভিং লাইচেন্স ইয়াত দিছে ভোটাৰ ID অৰ পেন কাৰ্ড আপোনালোকৰ যদি ভোটাৰ ID নাই ভোটাৰ ID আহা নাই বা পোৱা নাই বা মিছিং হৈ আছে তেতিয়াহ'লে আপুনি আপোনাৰ নিজৰ পেন কাৰ্ডখন ইয়াত PDF ফাইলত আপলোড কৰিলেও একো অসুবিধা নাই তাৰপিছতে দিয়া আছে ড্ৰাইভিং লাইচেন্স PDF অনলি মেক্সিমাম 500 KB এই গোটেইকেইটা ডকুমেণ্টছ 500 KBৰ ভিতৰতে হ'ব লাগিব 500 KB পাৰ হ'লে ইয়াত আপলোড নহ'ব ড্ৰাইভিং লাইচেন্স কম্পালচৰি লাগিবই চ' ইয়াতে আমি এতিয়া আমাৰ ক্লায়েণ্টৰ ড্ৰাইভিং লাইচেন্স যিহেতু আছে চ' গতিকে মই ইয়াতে ড্ৰাইভিং লাইচেন্স ছিলেক্ট কৰিবলৈ যাম ফাইলটো ব্ৰাউজ কৰিলোঁ ব্ৰাউজত ক্লিক কৰাৰ লগে লগে মই ইয়াতে ফাইল আগতে যিহেতু বনাই থৈছোঁ ড্ৰাইভিং লাইচেন্স ছিলেক্ট কৰিলোঁ ইয়াত অপেন কৰিলোঁ কৰাৰ লগে লগে ড্ৰাইভিং লাইচেন্স আপলোড হৈ গ'ল এতিয়া ইয়াত দিছে ছাবমিট মই এবাৰ তথাপিও চেক কৰি চাই লৈছোঁ সকলোবিলাক ঠিকে আছে নে নাই সকলোবিলাক ইয়াত ঠিকে থকা দেখি মই কনফাৰ্ম হৈ ইয়াত ছাবমিট ক্লিক কৰিলোঁ ছাবমিটত ক্লিক কৰাৰ লগে লগে এই পেজটো খোল খাব আপোনাৰ আইডেণ্টিটি ভিউ ডকুমেণ্টছ এড্ৰেছ প্ৰুফ এজ প্ৰুফৰ ভিউ ডকুমেণ্টছ মানে আপুনি যিখিনি ডকুমেণ্টছ ইয়াত ছাবমিট কৰিছে সেই ডকুমেণ্টছখিনি চাব পাৰিব কিবা ভুল হৈছে নেকি এবাৰ চেক কৰিব পাৰিব তো মোৰ ইয়াত একো ভুল হোৱা নাই তথাপিও মোৰ সন্দেহ যদি থাকে মই ইয়াত চাব পাৰোঁ আইডেণ্টিটি প্ৰুফৰ কাৰণে মই কি ডকুমেণ্টছ দিছোঁ ক্লিক কৰিলোঁ আইডেণ্টিটি প্ৰুফৰ কাৰণে মই দিছোঁ পেন কাৰ্ড অ'কে আছে এতিয়া মই এড্ৰেছ প্ৰুফৰ কাৰণে দিছিলোঁ আধাৰ কাৰ্ড ইয়াতে শ্ব' হৈছে আধাৰ কাৰ্ড অ'কে এতিয়া এজ প্ৰুফৰ কাৰণে মই দিছিলোঁ পেন কাৰ্ডো ল'ব পাৰে আধাৰ কাৰ্ডো ল'ব পাৰে দুইখনেই দিব পাৰে আপোনালোকে মই ড্ৰাইভিং লাইচেন্স দিলোঁ এজ প্ৰুফৰ কাৰণে এইখনো অ'কে হৈছে
এতিয়া মই যেটো মোবাইল নম্বৰ ক্লায়েন্টৰ দিয়া আছে সেই মোবাইল নম্বৰত OTP যাব OTP কাৰণে মই ইয়াত টাইপ কৰিম যদি নাই পোৱা যেন আপোনাৰ অনুভৱ হয় তেতিয়াহলে আপুনি ৰিসেন্ড OTP ত ক্লিক কৰিব মই ৰিসেন্ড OTP ত ক্লিক কৰিছো ক্লায়েন্টৰ মোবাইলত OTP গৈছে ক্লায়েন্টে কোৱা মতে তেওঁৰ OTP 67 OTP মই ইয়াতে সাবমিট কৰিলো কৰি লৈ ভেৰিফাই বটনত ক্লিক কৰিম OTP ভেৰিফাইড সাকসেসফুলি হৈ গল ওকে ক্লিক কৰিলো পেজটো ৰিডাইৰেক্ট হৈ পেলাই আপুনি যে ক্লায়েন্টৰ সাবমিট কৰিলে সাবমিট কৰাৰ এখন হৈ গল একনলেজমেন্ট ফ্ৰেণ্ডছ আপোনালোকে আমাৰ এই ভিডিওটো চাই কেনেকুৱা পালে তলত থকা কমেন্ট বক্সত কমেন্ট কৰি জনাবলৈ নাপাহৰিব লগতে লাইক সাবস্ক্ৰাইব আৰু বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব আপোনালোকে এই সম্পূৰ্ণ ভিডিওটোত গম পালে যে ই-ৰিক্সা আৰু মপেড কেনেদৰে নিজে আবেদন কৰিব পাৰি সো ফ্ৰেণ্ডছ আপোনালোকে বুজি পোৱাত সুবিধা হৈছে বুলি আমি অনুমান কৰিব পাৰিছো আপোনালোকৰ যিসকল ফ্ৰেণ্ড আছে তেওঁলোকে যদি আবেদন কৰিব পৰা নাই তেওঁলোকৰ আবেদন কৰিবৰ বাবে সুবিধা হোৱাকৈ আপোনালোকে এই ভিডিওটো তেওঁলোকলৈ শ্বেয়াৰ কৰি দিব এনে ধৰণে আমি আপোনালোকৰ বাবে নতুন নতুন ভিডিও লৈ আনি থাকো ই-ৰিক্সা আৰু মপেডৰ বাবে আপুনি আপোনাৰ মোবাইল নতুবা কম্পিউটাৰ ডেস্কটপ ল্যাপটপৰ পৰা কেনেদৰে আবেদন কৰিব তাৰ বিষয়ে জানিলে পুনৰ এটা নতুন ভিডিও লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় টেক কেয়াৰ বাই বাই